নমস্কাৰ প্ৰিয় অসমবাসী, মই উপস্থিত আপোনালোকক দুখেৰে জনাওঁ যে সাংস্কৃতিক নগৰী তেজপুৰত যিটো জুবিন গাৰ্গৰ পূৰ্ণাংগ মূৰ্তি ৰূপায়ণ কৰা হৈছিলে, মই সেইজন শিল্পীৰ ওচৰত উপস্থিত আছোঁ। চৰ্দাৰ চিত্ৰ ভাস্কৰ্য শিল্পী ৰাজুমণি দাস। এটা দুৰ্ভাগ্যবশতঃ এটা পৰিৱেশ হৈ গ'ল। সেই পৰিৱেশটোক আমি মষিমূৰ কৰাৰ আৰু এটা সমস্যাটোৰ যি সমস্যা হ'ল সমাধান কৰাৰ প্ৰয়াস কৰি আছোঁ। বিষয়টোত আমি জড়িত নহয় যদিও সাংস্কৃতিক নগৰী তেজপুৰবাসী হিচাপে এই গোটেই যিটো সময় গ'ল, সেই সময়খিনিক মচি পেলাই নতুন ৰূপত জুবিন দাক ৰাইজৰ মাজলৈ এৰি দিয়াৰ এটা প্ৰয়াস কৰিছে ৰাজুমণি দাসে। কিন্তু এই যে মাজৰ যিটো দুৰ্মূৰ্ত সময়, সেই সময়খিনিত কিবা নহয় কিবা এটা নিশ্চয় হৈছিল, জানিবলৈ প্ৰয়াস কৰিম। তেওঁ কোৱা মতে সম্পূৰ্ণ হোৱা নাছিলে আৰু ইতিমধ্যে উদ্যোক্তাই আমন্ত্ৰিত শিল্পীসকলক সেইদিনা অনুষ্ঠানৰ কাৰণে ৰাখিছিলে। তেজপুৰ থিয়েটাৰ একাডেমি আৰু দহপূৰ্বতীয়া উদীয়মান যুৱ সংগঠন সমূহ ৰাইজে একেলগে এই প্ৰচেষ্টাটো ৰাখিছিলে। পৰিৱেশটো কিয় এনেকুৱা হ'ল? আমাৰ ৰাইজে কৌতূহল হৈ আছে, ৰাইজে জানিব বিচাৰি আছে। বিশেষকৈ যুগৰ স্ৰষ্টা জুবিন দাক আমি এই চিত্ৰ ভাস্কৰ্য শিল্পীসকলৰ এই ছবিবোৰৰ মাজতে হৃদয়ংগম কৰিব লাগিব, গানৰ মাজেৰে ৰোমন্থন কৰিব লাগিব। আকৌ সেই পূৰ্ণাংগ ৰূপটো দিব পৰা যাবনে? যিটো কাম কৰিছিলোঁ সম্পূৰ্ণ হোৱা নাছিলে আৰু সময়টো খুব কম আছিলে। এনেই মোক মই 3 মাহৰ সময় লৈছিলোঁ তেওঁলোকৰ পৰা। তাৰপিছত লোৱাৰ পাছত হ'ল কি, তেওঁলোকে যিটো সময়ত কথা পাতিলে, পতাৰ পাছত তেওঁলোক বহুত দিন আকৌ গেপিং হৈ গ'ল। গেপ হৈ যোৱাৰ পাছত মোৰো বিভিন্ন ধৰণৰ সমস্যা হোৱাৰ কাৰণে ময়ো ৰখি গ'লোঁ। তাৰপিছত যেতিয়া ইনগ্ৰেশ্যন কৰাৰ ডেটটো তেওঁলোকে নিজেই ঠিক কৰিলে। মোৰ লগত সেইটো সময়ত যোগাযোগ কৰা নাই। কৈছে যে মোক 28 তাৰিখে এনেকৈ আমি ভাবিছোঁ এনেকৈ প্ৰগ্ৰেমটো। আপোনালোকে এগ্ৰিমেণ্টটো কৰি লোৱা নাছিলে নেকি? নাই, মোৰ লগত তেনেকুৱা ধৰণৰ ইমান তাৰিখে ছবিখন লাগিব। নাই, তেওঁলোকৰ কোনো এগ্ৰিমেণ্ট নাছিল। এগ্ৰিমেণ্ট কৰাও নাই। আৰু যে কমিটি আছে বুলি মই সেই অনুষ্ঠানৰ দিনাখনে গম পাইছোঁ। এনেই গৌতম পাঠকে মোৰ লগত কথা পাতি, তেওঁ অকলশৰীয়াকৈ ছিংগলকৈ আৰু তেওঁৰ লগতো কোনো ৰাইজৰ মানুহ অনা নাই। আৰু দ্বিতীয় কথা কি হ'ল কি, যেতিয়া মই কিবা এটা বস্তু বনাম বা যেতিয়া মই ডেলিভাৰী দিম, আগতে আচলতে এগ্ৰিমেণ্ট কৰি পেলাই ল'ব লাগে। আৰু যেতিয়া কামটো হ'ব মই তেওঁলোকক বিচাৰিম, তেওঁলোকে কামটো আহি পেলাই চোৱাৰ পাছত যেতিয়া পূৰ হ'ব তেতিয়াহে প্ৰতিষ্ঠা কৰা হয়। কিন্তু তেওঁলোকে হঠাতে প্ৰগ্ৰেমটো ৰাখি দিয়াৰ কাৰণে তাৰপিছত তেওঁলোকে মোক ক'লে কি, নহয় আচলতে আমি ইয়াত কামটো চলি আছে বুলিহে দেখাম, আমি ইনগ্ৰেশ্যনৰ নিচিনা কৰি পেলাই তুমি আকৌ পাছৰ দিনাখনৰ পৰাই তাত কামত লাগিব পাৰিবা, এনেকৈ আমি ভেটি পেলাই থৈ দিম। তাৰপিছত তেনেকৈ কোৱাৰ কাৰণে মই ভাবিলোঁ কি, চাগে তেওঁলোকে যিহেতু অনুষ্ঠানটো পাতি পেলালে, গোটেই মানুহখিনিৰ অসুবিধা হ'ব বুলি মই বস্তুটো তেনেকৈ দি পঠালোঁ। দি পঠোৱাৰ পাছত তেওঁলোকে ক'লে কি, যিকোনো এটা কালাৰ অকণমান টাচ কৰি দিয়ে। সেইকাৰণে মই এনেই টেম্পৰাৰীকৈ কালাৰ এটা মাৰি পেলাই থৈছিলোঁ, যিহেতু মই পাছৰ দিনা আকৌ তাত গ্ৰেণ্ডাৰ কৰি লৈ পেলাই তাত মুখ চুখ মিলাম। আৰু এই তেওঁলোকে 12 দিনৰ সময়ত মোক যিটো সময় দিয়ে, আৰু সেই 12 দিনৰ সময়ত মই তেওঁলোকক ক'লোঁ যে কেমিকেল আনিবৰ কাৰণে অলপ টকাৰ প্ৰয়োজন, টকা অলপ দিয়ক। তেতিয়া তেওঁলোকে প্ৰগ্ৰেমটো হোৱাৰ 5 দিনৰ আগত গৌতম দাই মোক পইচা অলপ দিছে। তাৰপিছত 5 দিনৰ আগত মই অৰ্ডাৰ দিছোঁ। অৰ্ডাৰ দিয়াৰ পাছত তাৰ নেক্সট দিয়া মাল আহিছে, মোক মঙলবাৰে দিছে। বুধ, বৃহস্পতি, শুক্ৰ, শনি, এই 4 দিনৰ ভিতৰত এটা এনেকৈ মূৰ্তি সম্পূৰ্ণ এতিয়াও নহয়। আৰু নোহোৱা দেখি তেওঁলোকক ক'লোঁ, তেওঁলোকে কৈছে তেনেকৈ আধৰুৱা কৰি পেলাই ইয়ালৈকে লৈ আহা, তাৰপিছত পাছত আমি অপেনিংটো কৰি পেলাই তাতে তুমি বাকীখিনি কাম কৰিব পাৰিবা। আৰু মই সেই তেওঁলোকৰ প্ৰথমতে দি পেলাই পঠোৱাৰ পাছত তেতিয়াহে গম পাইছোঁ যে তাত এখন পূৰ্ণ কমিটি আছে। আৰু মই বনাই থকা সময়তো কোনো কমিটি মানুহ অহা নাই, আৰু মোৰ লগত তেনেধৰণৰ কোনো এগ্ৰিমেণ্টো কৰা নাছিলে। একমাত্ৰ গৌতম দাৰ মুখৰ কথা মতেহে মই কামটো ষ্টাৰ্ট দি আছোঁ। পেচাদাৰী হিচাপে চাব গ'লে মই অকণমান ভুল পালোঁ আপোনাৰ এগ্ৰিমেণ্টটো কৰি ল'ব লাগিছিলে। কিন্তু এটা কথা, গোটেই অসমত নহয়, গোটেই দেশত এই বিবাদৰ নিচিনা বিতৰ্কতা সূত্ৰপাত হ'ল। কাৰণ জুবিনদাৰ প্ৰতি ছবি হওক বা প্ৰতিমূৰ্তি হওক, ইতিমধ্যে অসমত বিভিন্ন ক্ষেত্ৰত ক'ৰবাত কিবা নহয় কিবা এটা হৈ আছে। মানুহে কেতিয়াও সহজভাৱে নলয়, কাৰণ মানুহজনৰ মৃত্যু হৈছে যদিও এবছৰ হোৱা নাই, সম্পূৰ্ণ হোৱা নাই, আৰু তেওঁৰ ন্যায় পোৱা নাই।
গতিকে মানুহৰ এই দুমোজা এটা পৰিৱেশ আছে আৰু দুখ পাই আছে মানুহখিনিয়ে। এতিয়া প্ৰত্যেকেই তেজপুৰবাসীক প্ৰথম কথা মানে প্ৰশ্ন কৰি আছে, তাৰ লগত জড়িত থকা অন্যান্য অনুষ্ঠানসমূহ প্ৰশ্ন কৰি আছে। এতিয়া আমি উত্তৰ হিচাপে দিবৰ কাৰণে ধৰি লওক লগ পাব বিচাৰিছোঁ। পুনৰ নিৰ্মাণ হ'ব যিহেতু প্ৰতিমূৰ্তিটো, কিমান দিন সময় লোৱা হৈছে? এতিয়া মই তেওঁলোকৰ পৰা আপোনাৰ মানে সময় লৈছিলোঁ এই মূৰ্তিটো আকৌ পুনৰ 10 দিন লোৱা হৈছে। 10 দিনৰ সময় লৈছোঁ যে মই 10 দিনৰ ভিতৰত তাৰ যিটো মানে মাটিৰে যিখিনি কাম কৰিবলগীয়া থকা হয় সেই বস্তুটো বনাই তেওঁলোকক মাতিম, তেওঁলোকে চাবহি, তাৰপিছত চাই পেলাই তেওঁলোকক মানে উদ্যোক্তাসকলক হয় আৰু ৰাইজকো লগত বা আমিও থাকিম ৰাইজক। মই মানে সেইদিনাহে গম পাইছোঁ এনেকৈ কমিটি এখন আছে বুলি। তাৰপিছত তেওঁলোকক ক'লোঁ যে মই 10 দিনৰ ভিতৰত মই বস্তুটো কাৰেকশ্যন কৰি পেলাই আপোনালোকক মাতিম, আপোনালোকে যেতিয়া হয় বুলি ক'ব তেতিয়াহে মই আকৌ পুনৰ মানে কি ধৰি লওক আজি ইনগ্ৰেশ্যন হ'ব, কালিলৈকে মানে একো হোৱাই নাছিলে মানে। নাই কাৰণ দুৰ্ভাগ্য কথা। আৰু ডাঙৰ কথাটো কি, ৰাইজে তাত যেতিয়া ইনগ্ৰেশ্যন হৈছে, শান্তা বাইদেউ আছে, ৰাজা আছে, জুবিনদাৰ এক মানে শহীদ আৰু নিৰ্বাণ আছে, তাৰপিছত নীলিম ন আৰু আমাৰ গীতাৱলী বাইদেউ আছে। ফিটা কটাৰ পিছত তাৰ ওপৰত কাগজ এখন মৰা আছে। তাৰপিছত যেতিয়া কাগজখন খুলি দিয়া হৈছে তেতিয়াহে মানুহে দেখিছে। এতিয়া আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে আমাক প্ৰশ্ন কৰিছে, কিন্তু আমিতো গম পোৱা নাই। মই সেইকাৰণে আপোনাৰ মুখেৰে ৰাইজলৈ দিব বিচাৰিছোঁ। আমি আনকি সেই দৰপতীয়া ৰাইজেও নাজানে যে সেই কাগজখনৰ ভিতৰত কি আছে। হয়, মই সেইকাৰণে কৈছোঁ যে পূৰ্বতীয়া যিখিনি মানুহ আছে একচুৱেলি তেওঁলোকৰ গাত জগৰ নাই, কাৰণ তেওঁলোক আৱেগিক মানুহ আৰু মৰম থকা ব্যক্তি হয় তেওঁলোক, পূৰ্বতীয়াবাসী ভাল। আৰু মই সেই মানে আচলতে মানে ৰাইজখন যাতে বিপদত নপৰক সেইকাৰণে মই গোটেই তৎকাল লৈ অহা হ'ল। এনেকৈ মই তৎকাল লৈ আহিলোঁ আৰু গোটেই দুখটো বাৰু মোৰ ওপৰতে লৈ দিছোঁ, কাৰণ যিহেতু মই তেওঁলোকৰ আৰু অলপ সময় ল'বৰ কাৰণে লাগিছিলে। আৰু তেওঁলোকে মোক আশ্বাস দিছিলে যে তুমি 5 দিনৰ পৰা তাৰ 5ৰ দিনৰ পৰা আকৌ কাম কৰিব পাৰিবা। কিন্তু মানে হঠাতে এনেকুৱা এটা পৰিৱেশ হৈ গ'ল, মানে টেম্পৰাৰী কামটোকে ছ'চিয়েল মিডিয়াত দি পেলাই বেছি জনা যায়। নহয়, ছ'চিয়েল মিডিয়াত দিয়াটো আমি বাধা দিব নোৱাৰোঁ, কাৰণ যেতিয়া ফটো এখন ওলাই যাব অকল এজনৰ মোবাইলত নহয়, এই বস্তুবিলাক আজিকালি যিটো ভাইৰেল সংমিশ্ৰণ এইটো যাবই। তাৰ সেই প্ৰতিচ্ছবিখন ইমানেই কাৰোৰ লগতেই মিলা নাই, মানে কোনো ধৰি লওক অকণো ৰূপ নাই। তাত যদি খোদিত কৰিবলৈ বাকী থাকিলে তেন্তে উদ্যোক্তা হিচাপে যদি গৌতম পাঠক ডাঙৰীয়াই অকলে যোগাযোগ কৰিছিলে, তেওঁ অন্ততঃ ক'ব লাগিছিল আমি 2 দিনমান পিছত বেক কৰি দিব পাৰোঁ। এনেকুৱা ধৰণৰ তেজপুৰবাসী ৰাইজেও তেওঁ চাগৈ হেৰি লোৱা নাই, মত ইতিমধ্যে মানে মই আগদিনা গোটেই ৰাতিটো টোপনি খতি পেলাই আমি বস্তুবিলাক জইন মানে আপুনি কেইদিন সময় পালে? 3 দিন নে 4 দিন? মানে মই কেমিকেলটো অনাৰ পাছত 4 দিন সময় পালোঁ। তাৰ আগত পইচাটো যেতিয়া দিছে তাৰপিছত মানে হয় এটা মূৰ্তি এই আগতে কিন্তু তেওঁ মোক কৈছিলে যে তোমাৰ পৰাই এনেকৈ পইচাটো মিলাই পেলাই বস্তুটো বনাই থাকা, মই পাছত বস্তুটো মিলাই দিম। কিন্তু কথা হ'ল কি, মই এতিয়া মূৰ্তিটোৱে বনাম নে মই এতিয়া বেলেগৰ পৰা পইচা ধাৰ কৰি লৈ পেলাই মানে কামটোত আগবাঢ়িম, এনেকুৱা ধৰণৰ কথা হ'ল। সেইকাৰণে তেওঁলোকে বেছি মনোযোগ নিদিয়াৰ কাৰণে মই অলপ বহি যোৱা নিচিনা হ'ল। আৰু বিশেষকৈ মোৰ অকণমান মানে অসুস্থ থকাৰ কাৰণে মই ৰখি দিলোঁ। তাৰ 12 দিনতহে তেওঁলোকে মোৰ মানে গৌতম দাই মোৰ লগত এনেই ফাইবাৰৰ এই মূৰ্তিটো কিমানমান খৰচ হ'ব? মানে কিমান খৰচ হ'ব, কিমান বাজেটৰ প্ৰয়োজন হ'ব? হেনো খৰচটোতো আপোনাৰ একে মানে ফাইবাৰৰ কেমিকেল অনাৰ পৰা আপোনাৰ প্ৰায় আপোনাৰ 70,000 মান টকা খৰচ হয়। খৰচ হয়, তাৰমানে কেমিকেলখিনি লাগে আৰু পাৰিশ্ৰমিকটো বেলেগে থাকেই। আকৌ আপোনাৰ মানে কালাৰ চালাৰ যিটো কম মানে সেই ৰেটটো কোৱা হৈছে। নহয়, মই গৌতম দাক ক'লোঁ যে আপুনি খালি মোক মানে 1,90,000 টকা খালি আপুনি মোক বস্তুখিনি আনিবৰ কাৰণে দিয়ক, আৰু লগত যিজন থাকিব তেওঁক মানে মই পাৰিশ্ৰমিকটো দিব লাগিব। সেই বুলিহে তেওঁৰ লগত মই এনেধৰণে মানে আগৰ পৰা চিনি পাওঁ কাৰণে। কিন্তু তেওঁ আকৌ মোক নক'লে যে এনেকৈ ডাঙৰ মানে কমিটি এখন আছে, তুমি তেওঁলোকৰ লগত কথা পাতা। যদি তেওঁলোকে মোক যদি ক'লে যে এনেকৈ কমিটিখনৰ লগত মানে এগ্ৰিমেণ্ট কৰি লোৱা, তেতিয়া মোৰ অলপ বাজেটটো বেলেগ হ'লহেঁতেন। আচলতে কোনো কথাই সহজ নহয়। প্ৰতিঘাত আহে, এই প্ৰতিঘাতবিলাক আমি মোহাৰি যাব লাগিব ৰাইজৰ মাজত। আৰু মানুহে মানুহৰ বাবে আমি এই চিন্তাটো ভূপেন্দ্ৰৰ বাক্যষাৰ মনত ৰাখিব লাগিব। জুবিনদাই যি ধৰণে সকলোকে ভাল পাবলৈ শিকাইছিল, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এক কৰিছিল। আজি তেজপুৰবাসী হিচাপে আমি প্ৰতিনিধি হৈ মই তোমাৰ সৈতে যি বক্তব্য ৰাখিছোঁ ৰাইজলৈ এৰি দিম। এই যে যিটো হৈ গ'ল জুবিনদাৰ প্ৰতিমূৰ্তিৰ ক্ষেত্ৰত আমাৰ যি মনত খুব উজাৰিলে সকলোৱে, হয় আজিও উজাৰি আছে, উজাৰি থাকিব, শেষ মুহূৰ্তৰ ৰাইজলৈ কি আহ্বান জনাবা? কোৱাটো
এইটো ভুল বুজিবৰ কাৰণে নালাগে, কাৰণ এইটো মোৰ সেই আপোনাৰ তৎকালীন কামটো লোৱাৰ কাৰণে হ'লে আচলতে মই তেওঁলোকৰ পৰা অলপ সময় বিচাৰি পেলাই ল'বৰ কাৰণে লাগিছিলে। আৰু দ্বিতীয় কথা কি, মই মানে সেইটো সময়ত মানে তাত মানে পৰিশ্ৰম কৰি থকা গৌতম দাকে দেখিলোঁ। মই ভাবিলোঁ কি এইটো গৌতম দাই নিজাববীয়াকৈ বস্তুটো মানে হেৰি কৰিছে, আৰু তেওঁ কথামতে মই তেনেকৈ লৈ যোৱা হ'ল, আৰু সেইটোৱেই ভুল হ'ল। আৰু ঠিক আছে, আমি আশাবাদী আছোঁ আৰু শুভেচ্ছা জনাইছোঁ যাতে জুবিনদাৰ যিটো ৰূপ, সেই ৰূপটো পৰৱৰ্তী প্ৰতিমূৰ্তিটোত আহক আৰু ৰাইজে আঁকোৱালি ল'ব। আৰু তেজপুৰবাসী হিচাপে আমি এই বিষয়টোক ৰাইজৰ মাজত, ৰাইজৰ যি হৈছোঁ হৈ আছে, আমি ক্ষমা প্ৰাৰ্থী মাগিছোঁ আৰু সকলোৱে যাতে গঠনমূলকভাৱে আমাকো পৰামৰ্শ আগবঢ়াওক। আৰু এই শিল্পীজনৰ যাতে এটা সন্মানৰ কথা আছে, মৰ্যাদাৰ কথা আছে, এই শিল্পীজনৰো জীৱন জীৱিকাৰ কথা আছে। তেওঁ ভালকৈ কৰি দিম বুলি আগবাঢ়িছে, নিশ্চয় ভাল হ'ব। আৰু জুবিন দা তেওঁ জীয়াৰ ৰূপটো তাত দিব পাৰিব বুলি আমি আশাবাদী। ধন্যবাদ।